মে মানে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে হৈছে দেৱতা। উপৰি পুৰুষক স্মৰণ কৰি টাই আহোমসকলে মেডাম মেফি উদযাপন কৰে আৰু আজি পবিত্ৰ ধৰ্মীয় উৎসৱ মেডাম মেফি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে। এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ চুকাফা নগৰৰ নটবোমা গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন স্থলীত আমি আছো আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আজি আয়োজন কৰা হৈছে। বিভিন্ন কাৰ্যসূচী চলি আছে। আমি বৰ্তমান পৰিৱেশটো আপোনালোকক দেখুৱাইছো আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু এনেদৰে সকলো সমবেত হৈছে। টাই আহোম সাজ পৰিধান কৰি আহিছে সকলোৱে। বিভিন্ন কাৰ্যসূচী আৰু আনফালে উপৰি পুৰুষৰ প্ৰতি যি আচলতে পূজা অৰ্চনা সেয়া আগবঢ়াই থকা হৈছে বৰ্তমান মুহূৰ্তত। এয়া আমি দেখুৱাইছো আপোনালোকক বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপনস্থলীৰ পৰিৱেশ। মেডাম মেফি হৈছে এটা প্ৰাকৃতিক উপাসনা। আমাৰ বিশেষকৈ এতিয়া অসমীয়া হৈ পৰিছে। আগত হেৰি কি বুলি কয় আহোম বুলি কৈছিলে। আহোম শব্দটো অসমীয়ালৈ পৰিৱৰ্তন হ'ল, গতিকে এতিয়া অসমীয়া উৎসৱ হ'ল। এই উৎসৱটো হৈছে উৎসৱ বুলি কৈছোঁ, বিশেষকৈ স্মৃতি তৰ্পণ হ'লেও উৎসৱ বুলি ক'ব পাৰি। এই অনুষ্ঠানটো বহু যুগৰ আগতে আৰম্ভ হৈছিল। যিসকল আমাৰ দাম হৈ গ'ল সেইসকলক আমি দেৱসত্তালৈ আমি আগবঢ়াই দিলোঁ। এইখিনি আমি তেখেতসকলৰ পৰা আমি এতিয়া দেখি থকা এই যে পৃথিৱী, এই পানী, এই হেৰি কি বুলি কয় ৰ'দ বৰষুণ, বিভিন্ন ধৰণৰ এনেকৈ ভাগ ভাগ কৰি তেখেতসকলক আমি এজন আমাৰ এতিয়া কাল্পনিক সত্তালৈ আমি তেখেতসকলক আমি ৰূপান্তৰ কৰিছোঁ। আমি এটা যে আমি ভাবোঁ যে আমাৰ যিসকলক আমি প্ৰাৰ্থনা কৰোঁ, উপাসনা কৰোঁ, তেওঁলোক ভগৱান শ্ৰেণীৰ। ভগৱান সদায় ওপৰত থাকে। আমি ভগৱানক সদায় ওপৰতে স্থান দিওঁ, ভগৱানক কেতিয়াও তলত স্থান নিদিওঁ, নহয় জানো? সেইকাৰণে আমি যেতিয়া টাইসকলে আহোমসকলে যেতিয়া প্ৰাৰ্থনা কৰোঁ ভগৱানক, তেতিয়া আমি ওপৰলৈ হাত জোৰ কৰিবলৈ প্ৰাৰ্থনা কৰোঁ। আমাৰ সংস্কৃতি নহয় মানে আমাৰ আগৰ পৰা তেনেকৈ সেন্দুৰ লোৱা হেৰি নাই। এনে কোনোবাই সৌন্দৰ্য চৰ্চা কৰি এতিয়া ফুট এটা ল'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু এই কিবা হিৰত দীঘলীয়াকৈ যিটো সেন্দুৰ লোৱা নিয়ম কিছুমানৰ আছে নহয়, তেখেতসকলৰ দৰে আমাৰ নলয় মানে।